আজি আমি অহা 19 তাৰিখে আমাৰ আলি আই লৃগাং আছে। এইবাৰ প্ৰথমবাৰৰ কাৰণে আমি 13খন মিচিং অধ্যুষিত জিলাত আমি চৰকাৰীভাৱে বন্ধ পাইছোঁ। অনাগত দিনত আমি এই বন্ধক আমি সম্পাদন কৰাৰ কাৰণে আমাৰ PMPKৰ তৰফৰ পৰা দাবী আছে। আমি বিচাৰিছোঁ অসম বন্ধ। সেই সম্পৰ্কত আমি অসম চৰকাৰৰ লগত আলোচনা চলি আছে। এতিয়া আমি প্ৰথমবাৰৰ কাৰণে 13খন জিলাত মিচিং আলি আই লৃগাঙৰ বন্ধ পাইছোঁ। তাৰ কাৰণে আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এখেতসকলৰ এই দূৰদৃষ্টিকাৰী যি সিদ্ধান্তক আমি আদৰণি জনাইছোঁ আৰু তেখেতসকলক আমি ধন্যবাদ জনাইছোঁ। সমূহ মিচিং ৰাইজৰ হৈ তেখেতসকলক আমি ধন্যবাদ জনাইছোঁ। কিন্তু এতিয়া এটা বস্তু আমি দেখি পাইছোঁ যে মিচিং আলি আই লৃগাং আমাৰ কৃষিভিত্তিক উৎসৱ আৰু মিচিং আলি আই লৃগাংটো আমাৰ কাৰণে এটা জাতীয় উৎসৱ, আমাৰ স্বাভিমান। আৰু এই স্বাভিমানকেই এই লৃগাঙকেই পৰম্পৰাগতভাৱে কৰাৰ কাৰণে মিচিং বানেকেবাঙে এটা নিয়মাৱলী ঘোষণাপত্ৰ গোগামু ঘোষণাপত্ৰ উলিয়াইছে আৰু এই ঘোষণাপত্ৰ অনুসৰিয়ে মিচিং আলি আই লৃগাং বুধবাৰৰ পৰা আৰম্ভ কৰি দেওবাৰে শেষ কৰাৰ কথা মিচিং বানেকেবাং আৰু সকলো মিচিং জাতীয় যি অৰ্গেনাইজেশ্যন আছে সকলোৱে ডিচিশ্যন কৰিছোঁ। কিন্তু এইকেইদিন আমি দেখা পোৱা গৈছে যে বিভিন্ন ৰাজনৈতিক মহলে আলি আই লৃগাংটোক এখেতসকলৰ ৰাজনৈতিক এটা থলী বা এটা পথাৰ হিচাপে ব্যৱহাৰ কৰাৰ আমি দৃষ্টিগোচৰ হৈছে। তেখেতসকলক আমি আহ্বান জনাব বিচাৰিছোঁ, এইটো এটা আমাৰ স্বাভিমান, আমাৰ জাতিৰ স্বাভিমান। ইয়াক আপোনালোকে ৰাজনীতি নকৰিব। এই আলি আই লৃগাং পাতাৰ নামত আপোনালোকে যি ৰাজনীতিকৰণ কৰিব বিচাৰিছে তেখেতসকলক আমি আহ্বান জনাইছোঁ আৰু সতৰ্ক কৰিছোঁ। আপোনালোকে আলি আই লৃগাংটোৰ নাম লৈ কোনো জেগাত যাতে আপোনালোকৰ কংগ্ৰেছে হওক বিজেপিয়ে হওক কোনো ৰাজনৈতিক দলকে আমি আহ্বান জনাইছোঁ। তাতে কোনোবা ক'ব বিচাৰিব পাৰে যে কংগ্ৰেছক কৈছে বিজেপিক কিয় কোৱা নাই। নহয়, আমি সকলো ৰাজনৈতিক দলকে কৈছোঁ। এইটো এটা আমাৰ জাতীয় স্বাভিমান হয়। এই স্বাভিমানটোক আমাৰ পৰম্পৰাগতভাৱে আমি পালন কৰি আহিছোঁ। এই পালন কৰাৰ নিয়ম অনুসৰিয়ে আমি পালন কৰিব লাগিব। এইটো আমাৰ স্বাভিমানক আমাৰ মতে কৰিব দিয়ক। আপোনালোকৰ যি ডেভেলপমেণ্টৰ কথা আছে, আপোনালোকৰ যি ইছ্যু আছে, সেই ইছ্যুক লৈ আপোনালোকে ৰাজনীতি কৰক। মিচিং আলি আই লৃগাংটোক লৈ মেলি আপোনালোকে ৰাজনীতি নকৰিব। বিশেষভাৱে আমি এইকেইদিন দেখি পাইছোঁ বহুতে ছ'চিয়েল মিডিয়াৰ জৰিয়তে আমাক প্ৰশ্ন কৰিব বিচাৰিছে, বিজেপিয়ে কৰিলে ভাল, কংগ্ৰেছে কৰিলে বেয়া। নহয়, বিজেপি কংগ্ৰেছৰ কোনো প্ৰশ্ন নাই। আমি সকলোকে আহ্বান জনাইছোঁ, সকলো ৰাজনৈতিক দলকে আহ্বান জনাইছোঁ যে আপোনালোকে এই আলি আই লৃগাংটোক পতাৰ নামত আপোনালোকে ৰাজনীতি নকৰিব। কিন্তু স্পেচিয়েলি আমি কংগ্ৰেছক ক'ব বিচাৰিছোঁ, আপোনালোকে ক'ৰ পৰা মনত পৰিলে এইবাৰে আলি আই লৃগাং পাতিব লাগে বুলি। আমি যে 1984ৰ পৰা আমি 5 মে' দিৱসৰ 5 মে' দিনাখন আমি এখেতসকলক আহ্বান জনাইছিলোঁ, আজিৰ পৰা 1984। কিন্তু আপোনালোকে বন্ধৰ কথা এদিনো ভাবি নাচালে। আজি অসম গভৰ্ণমেণ্টে, আজি বিজেপি চৰকাৰে আজি বন্ধ দিছে 13খন জিলাত। তাৰ কাৰণে আমি গভৰ্ণমেণ্টক ধন্যবাদ জনাইছোঁ। ধন্যবাদ জনোৱাত গভৰ্ণমেণ্টৰ পক্ষ লোৱা কোনো প্ৰশ্ন নুঠে। কিন্তু আপোনালোকে কি কৰি আছিলে ইমান দিনে? স্বাধীনতাৰ 78 বছৰৰ 60 বছৰ আপোনালোকৰ চৰকাৰ আছিলে। তাৰে ভিতৰত আমি আজি 40টা বছৰ ধৰি আপোনালোকৰ পৰা আমি বন্ধৰ কথা কৈ আছোঁ। কিন্তু আপোনালোকে এদিনো বন্ধ নিদিলে। কিন্তু আজি আকৌ গভৰ্ণমেণ্ট এটাই বন্ধ দিওঁতে আপোনালোকে তাকে পলিটিক্স কৰিব বিচাৰিছে। নহ'ব, এইটো কৰাটো ভাল নহয়। আপোনালোকৰ ডেভেলপমেণ্টৰ ৰাজনীতি কৰক, আপোনালোকৰ কাম কাজক লৈ ৰাজনীতি কৰক, আমাৰ ক'বলগীয়া নাই। কিন্তু আপোনালোকে মিচিং আলি আই লৃগাঙক লৈ ৰাজনীতি কৰিব, কিন্তু তাৰ পৰিণাম কিন্তু গাঁৱত আপোনালোকে ভুগিব লাগিব, মিচিং অঞ্চলত ভুগিব লাগিব। তাৰ কাৰণে আপোনালোকক মই আহ্বান জনাইছোঁ, সেইটো কংগ্ৰেছে হওক বিজেপিয়ে হওক সকলো ৰাজনৈতিক দলকে কৈছোঁ, আপোনালোকে মিচিং আলি আই লৃগাংটো, এইটো মিচিং জাতিৰ স্বাভিমানক কেতিয়াও আপোনালোকে ৰাজনৈতিক পথাৰ হিচাপে অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি মিচিং গাঁৱত আপোনালোকে ব্যৱহাৰ নকৰিব। আমি অনুৰোধ কৰিছোঁ, কাঠৰ অনুৰোধ কৰিছোঁ আপোনালোকক যে আপোনালোকে যিবোৰ এতিয়াও কোনোবা পাতিব বিচাৰিছে বুলি কৈছে, এখেতসকলক আমি কোনোবা কৈছে আহ্বান জনালে হ'ব জানো? মই কৈছোঁ আহ্বানেই জনাইছোঁ, সকিয়নি পাছত দিম, কিন্তু আহ্বান জনাইছোঁ। মিচিং জাতীয় স্বাভিমানক যদি আপোনালোকে আঘাত দিব বিচাৰিছে, এতিয়া আহ্বান জনাইছোঁ, পাছত যুদ্ধ হ'ব। কিন্তু যুদ্ধত আপোনালোকে কি হ'ব তাৰ পৰিণাম কিন্তু আপোনালোকে ভুগিব লাগিব। তাৰ কাৰণে মই মিচিং জাতীয় সমাজৰ হয়, মিচিং জাতিৰ ৰাইজৰ হয় আপোনালোকক আহ্বান জনাইছোঁ, আপোনালোকে এই কামৰ পৰা আঁতৰি থাকক। মিচিং আলি আই লৃগাঙত আপোনালোকে 19 তাৰিখে প্ৰত্যেকটো মিচিং গাঁৱত আমাৰ অনুষ্ঠিত হ'ব, তালৈকে আহক। আপোনালোকক আমি নিমন্ত্ৰণ কৰিছোঁ, আপোনালোকক আমি আদৰ কৰিম। আপোনালোকে কিন্তু মিচিং আলি আই লৃগাংটোক ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ নকৰিব।